কামাখ্যাত সংঘটিত ৰূপম দাস হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ শুকুৰবাৰে অভিযুক্ত ৰাহুল পাঠকৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল মৃত ৰূপম দাসৰ পত্নী কৃষ্ণা দাসৰ উল্লেখ্য যে বুধবাৰে নিশা কামাখ্যাৰ নাহৰবাৰী আমৰতলত বন্ধুৰ হাতত প্ৰাণ হেৰুৱাইছিল ৰূপম দাসে যুৱকজনক বাহেৰে মৰিয়াই হত্যা কৰিছিল ৰাহুল পাঠক নামৰ এজন যুৱকে চিচিটিভিত বন্দী হৈছিল সমগ্ৰ দৃশ্য। মইতো তাৰ ফাঁচি হোৱাটোৱে বিচাৰিছোঁ আৰু সি মানে যেন ওলাই আহিব নোৱাৰে, জামিনত যেন ওলাই আহিব নোৱাৰে। আজি মই যেনেকৈ মোৰ স্বামীক হেৰাইছোঁ, মোৰ হাজবেণ্ডক হেৰাইছোঁ, সিও তাৰে মানে যেনেকৈ মাৰিছে এটা সাতসত্ৰকো এনেকৈ নামাৰে, সি এনেকৈ মৰিয়াই মৰিয়াই মাৰি পেলাইছে। গতিকে মই উচিত তদন্ত হ'ব লাগে আৰু সি যেন পূৰা তাৰ ফাঁচি হয় এইখিনিয়ে বিচাৰিছোঁ, সি যেন জামিনত ওলাই আহিব নোৱাৰে। আৰু মই এইখিনিয়ে মই চৰকাৰৰ ওচৰত মানে মই অনুৰোধ কৰিব বিচাৰিছোঁ সি যেন শাস্তি পায়, কাৰণ গোটেইখিনি এভিডেঞ্চ আছে, গোটেইখিনি চিচি কেমেৰা ফুটেজ আছে, গোটেইখিনি পাইছে আৰু আমাৰ সাক্ষীও আছে। আমি নিজে দেখিছোঁ তাক উঠিবৰ কাৰণেও চান্স পোৱা নাই, তাক এনেকৈ মাৰিছে। মই আজি যদি আমাৰ যদি হাতত পৰিলে হয় ময়ে মাৰি পেলালোঁ হয় তাক, কিন্তু এইখিনি সেইটো কাৰণে এতিয়া যেতিয়া সি জেলত গৈছে, জেলৰ পৰা যেন সি ওলাই আহিব নালাগে, মই এইখিনিয়ে বিচাৰোঁ, তাক ফাঁচি হোৱাটোৱে বিচাৰিছোঁ। পুলিচ প্ৰশাসনৰ পৰা কালি ৰেছপন্সটো মানে পাইছোঁ, মানে কি বহুত দেৰিকৈ পাইছোঁ। এটা লাছৰ নিচিনা সি পৰি আছে, না ওচৰত যাব পাৰিছোঁ না তাক চুব পাৰিছোঁ। মানুহখিনি আহিছে, পুলিচক খবৰ দিছে, বহুত দেৰিকৈ গৈছে। তাৰপিছত দেৰিকৈ গৈছে, আমাৰ চিচি কেমেৰা তাতে মন্দিৰত চাইছে, মন্দিৰত চাই কিনে আমাৰ ঘৰৰ মানুহ, ওচৰৰ মানুহ যিখিনি আছিলে দেখি কিনে ল'ৰাজনে মাৰ্ডাৰ কৰি ঘৰত মাকৰ লগত শুই আছে, এনেস্থলত আমাৰ ঘৰৰ মানুহখিনি গৈ তাক ধৰি আনিছে। কিন্তু এইখিনি কাম পুলিচে কৰিব লাগিছিলে। এনেকুৱা এটা মন্দিৰত এনেকৈ এটা লাছ পৰি আছে, পুলিচ প্ৰশাসনে ইমান দেৰিকৈ গৈছে, মানে হয়তো কি ক'ম আৰু কিহৰ কাৰণে গৈছে ইমান দেৰিকৈ সেইটো গম নাপাওঁ, কিন্তু পুলিচৰ যিখিনি আমি সেইখিনি সময়ত পাব লাগিছিলে সেইখিনি আমি পোৱা নাই। আৰু এতিয়া তাক থানাত ৰাখিছে, এতিয়া হয়তো জামিন দিব, চালান দিব বুলি শুনিছোঁ, কিন্তু এতিয়া কি হয় নাজানো। কিন্তু তাৰ যেন এইখিনিয়ে বিচাৰিছোঁ সি যেন ওলাই আহিব নোৱাৰে আৰু চৰকাৰৰ ওচৰত মই এইখিনি অনুৰোধ কৰিছোঁ। মোৰ যেনেকৈ সি মোৰ হাজবেণ্ডক মাৰিছে, সি হয়তো এনেকৈ নমৰিব, কিন্তু তাৰ ফাঁচি হ'বই লাগিব তাৰ।